জুবিনদাবিহীন আজি চতুৰ্থটো দিন। ইতিমধ্যে ৰাজ্যৰ সকলোফালে শোকত নিয়মান হৈ আছে। আমি প্ৰতিটো খবৰে আপোনালোকক জনাই আছোঁ। ইতিমধ্যে জুবিনদাৰ নশ্বৰ দেহ যোৱাকালি আহি পালে নিজৰ গৃহভূমিলৈকে, আৰু ইতিমধ্যে সৰুসজাই ষ্টেডিয়ামত তেখেতক ৰাজহুৱা শ্ৰদ্ধাঞ্জলিৰ বাবেও ৰখা হৈছে। মই আজি আচলতে ND24 দৰ্শকসকলক এগৰাকী এনেকুৱা বিশেষ ব্যক্তিক পৰিচয় নহয়, ঠিক ব্যক্তিৰ ওচৰলৈকে আহিছোঁ। তেখেত এগৰাকী বাদ্যযন্ত্ৰী শিল্পী। পলাশবাৰীৰ মণিয়াৰী তিনিআলিত তেখেতৰ ঘৰ। তেখেতে আচলতে আমাৰ জুবিনদাৰ যিখন একেবাৰে শেষৰখন ৰাজহুৱা সংগীতানুষ্ঠান আছিলে, তাত তেখেত বাদ্যযন্ত্ৰত সংগত কৰিছিলে। আৰু আজিও যেন তেখেতে ভাবিব পৰা নাই যে জুবিনদা আমাৰ মাজত নাই। আমি প্ৰথমে তেখেতৰ ওচৰলৈকে যাওঁ। তেখেতৰ জুবিনদাৰ লগত কেনেধৰণে তেখেতে সংস্পৰ্শলৈ আহিছিলে, জুবিনদা আচলতে কেনেধৰণে তেখেতৰ লগত সকলো বাদ্যযন্ত্ৰী শিল্পী হওক বা সংগীত শিল্পীৰে এটা আশা ৰাখিছিলে যে মই কিবাকৈ ক'ৰবাত জুবিনদাৰ লগত সংগত কৰিব পাৰিম নেকি। এতিয়াৰ পৰা হয়তো তেনেকুৱা আশাসমূহ আমাৰ মাজত আৰু নাথাকিব। আহক আমি পোনে পোনে তেখেতৰ ওচৰলৈ গৈছোঁ। স্বাগতম জনাইছোঁ আপোনাক। কি ক'ব আচলতে, এতিয়া ক'বলৈতো ভাষাই নাই, সকলো ভাষাহীন হৈ গৈছে। আমি জানো যে জুবিনদাৰ যিখন অন্তিমখন ৰাজহুৱা সংগীতানুষ্ঠান আছিলে, তাত আপুনি বজাবলৈ তেখেতৰ লগত সংগত কৰিবলৈ সৌভাগ্যৱান হৈছিলে। কেনেকৈ আচলতে সংস্পৰ্শলৈ আহিছিলে? আচলতে এই অনুষ্ঠানখন মুম্বাইত হৈছিলে, আৰু এই অনুষ্ঠানখনত আমাৰ সকলোৰে চিনাকি শ্ৰদ্ধাৰ সুনীতা খান বাইদেউ আৰু সুৰজিৎ ভূঞা ডাউৰী তেখেতসকলৰ নিমন্ত্ৰণক্ৰমে আমি অসমৰ পৰা 4জন বাদ্যশিল্পী নিমন্ত্ৰণ জনাইছিলে। সেইখন কৈছিলে যে এখন বহুত ডাঙৰ অনুষ্ঠান এখন, তাতে অসমৰ জুবিন গাৰ্গ থাকিব, জুবলি এনেকৈ বেলেগ বেলেগ বাহিৰৰ অনুজ্জ্বলতা, সুৰেশ জটকাৰ, তেনেকৈ বহুতখিনি ছিংগাৰ থাকিব। ইয়াৰ পৰা জুবিন গাৰ্গকো নিমন্ত্ৰণ কৰা হৈছে, এনেকৈ কথাখিনি কৈছিলে। সেইমতে আমি ইয়াৰ পৰা 4জন বাদ্যশিল্পী গৈছিলোঁ। গৈ পেলাই তাতে যেতিয়া আমাৰ 2 দিনৰ কাৰণে প্ৰেক্টিছ হৈছিলে, তাতে কিন্তু জুবিনদা কৈছিলে জুবিন প্ৰেক্টিছত নাই, জুবিনে অন ষ্টেজত আহিব, আহি পেলাই গাব। কিন্তু কথাটো হৈছে কি, এনেই সচৰাচৰ ৰাজাৰা আমি একেলগেতো থাকোঁ। আমি যেতিয়া প্ৰগ্ৰেমৰ দিনা চাউণ্ড চেকত যেতিয়া আমি গৈ আছিলোঁ, তেতিয়া জুবিনদাই ৰাজাদাক ফোন কৰিছে। আমি একেলগে এখন গাড়ীতে আছিলোঁ। ফোন কৰি কৈছে যে মই কি গান গাম। আচলতে মোৰ লিষ্টখন ইয়াতে আছে। এইখন হ'ল আমি বম্বেত যোৱা এইখন ছিংগাৰৰ লিষ্টখন। এইখন সিদিনা ৰাজাদাই কৈছিলে যে জুবিনে সচৰাচৰ গানৰ লিষ্টৰ কথা, এনেকৈ গানৰ কথা নুসুধে। সিদিনা কৈছিল যে মই কি গান গাম। তাৰপিছত কৈছিলে আমাৰ লিষ্টত দিয়ে আছে নিয়ৰৰে ফুল আৰু প্ৰতিধ্বনি শুনো, এই 2টা গান জুবিনদাই তাতে গালে। কিন্তু এটা গান নাগালে যে তোমাৰ উষা গানটোও দিয়া আছিলে, কিন্তু জুবিনদাই সেই গানটো গোৱা নহ'ল। কিন্তু আমি 3টা গানেই আমি ৰেডি কৰি ৰাখিছিলোঁ, কিয়নো জুবিনদাই ষ্টেজত অহাৰ পিছত কি গাই ঠিক নাই, আমি সেইমতে প্ৰিপেয়াৰ হৈ থৈছিলোঁ। আৰু যেতিয়াই জুবিনদাই ষ্টেজত উঠাৰ লগে লগেতো প্ৰত্যেকজন মানুহৰ কেনেকুৱা লাগে সেইটোতো আৰু বেলেগকৈ বুজাই ক'ব নালাগে। আমি ষ্টেজত উঠাৰ লগে লগে আমাৰ নিজৰ এজন বাহিৰত পাইছোঁ, উঠি বেলেগ ছিংগাৰ। আৰু এটা কথা কি হৈছিলে, যেতিয়া জুবিনদা আমাৰ ষ্টেজখন যেতিয়া প্ৰগ্ৰেম ষ্টাৰ্ট হৈছিলে, তেতিয়া প্ৰথম গানটো গাই থাকোঁতে জুবিনদাক ফোন কৰা হৈছিল যে সিদ্ধাৰ্থ জুবিন আহিব লাগে, এই প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে। সিদ্ধাৰ্থে কৈছিলে যে জুবিন শুই আছে মুম্বাইত আছিলে তেতিয়া মুম্বাইৰ প্ৰগ্ৰেমৰ সময়ত, আৰু প্ৰথম প্ৰগ্ৰেম ষ্টাৰ্ট হৈছে, জুবিন শুই আছে। তাৰপিছত কৈছিলে যে জগাই দে, 4 নম্বৰ পিছত তাৰ প্ৰগ্ৰেমটো 4 নম্বৰত আছে। তাৰপিছত জুবিনদা আহি পাইছে, আহি পেলাই ষ্টেজত উঠি চবেতো জানে আৰু দুপাত জোতা ৰঙা বেলেগ বেলেগ পিন্ধি আহিছে। সেইটোতো জুবিনদাৰ ভাল লগা, এইটো বহুতে কিয় বেলেগকৈ ভাবিবলৈ, কিন্তু ভাল লগা এটা তেখেত ইউনিক আছিল, বেলেগতকৈ পৃথক আছিল। সেইকাৰণে হয়তো সিদিনাখন তেখেতে কি ভাবি কি কথা এইবোৰ আমি বাৰু নাজানো। আৰু আপুনি এটা বস্তু কওক যে এই যে আজিৰ স্মৃতিসমূহ জুবিনদাক লৈ কেতিয়াবা আপোনালোকৰ হয়তো কিছুমান ফানী মমেণ্টো হৈছিলে। আপুনি যদিও বা আপুনি কৈছে যে আপুনি বিশেষ তেখেতৰ লগত সংগত নাছিলে, কিন্তু আমি নৱপ্ৰজন্মৰ যিখিনি বাদ্যযন্ত্ৰী শিল্পীয়ে হওক বা সংগীত শিল্পী হওক, সকলোৰে এটা মনত আশা থাকে যে মই কেতিয়াবালৈকে যদি জুবিনদাৰ লগত যদি মই সংগত কৰিবলৈ এটা সুবিধা পাওঁ, সেইটো আচলতে এটা লাষ্ট ষ্টেজ সকলোৰে। প্ৰত্যেকজন বাদ্যশিল্পীয়ে সেই কথাটো ভাবে যে এদিন চবৰে এটা আশা, এটা সপোন থাকে যে
অসমৰ মানে কি যিজন মানে কি সাৰ্থক জুবিন গাৰ্গ এদিন হ'লেও বজোৱাৰ এটা আশা চবৰে থাকে। এইটো মোৰ বুলিয়ে নহয়, প্ৰত্যেকজন বাদ্যশিল্পীৰে থাকে। আৰু সিদিনাই আৰু সেইটোৱে ভবা নাছিলোঁ, সেইটোৱে যে জুবিনদাৰ শেষৰ অনুষ্ঠান হ'ব, সেইটো কোনোদিন ভবা নাছিলোঁ। আৰু এটা কথা কেনেকুৱা ধৰণৰ হয়, যেতিয়া সিদিনা ষ্টেজত জুবিনদা ষ্টেজত উঠি পেলাই কথাখিনি কৈ পেলাই গানৰ কাৰণে যেতিয়া বেক চাইডে চাইছিলে, যেতিয়া প্ৰথম লাইনত আমি বহি আছিলোঁ, আমাৰ চাৰিজনক দেখি পেলাই জুবিনে এটা হাঁহি আছে না, এটা বেলেগ টাইপৰ এটা যে হাঁহি দিয়ে, হাঁহি দিয়াৰ লগে লগে চবৰে এটা মনবিলাক ভাল লাগি যায়। হয়, আচলতে জুবিন মাত্ৰ তিনিটা শব্দৰে গঠিত এটি নাম নহয়। জুবিন আচলতে অসমৰ আৱেগ, আৰু জুবিন গাৰ্গ বা জুবিন আচলতে কি হয়, এই দুদিনতে সমগ্ৰ পৃথিৱীখনে দেখিলে। মই এনেকুৱা ধৰণৰ যি নৱপ্ৰজন্মৰ বাদ্যযন্ত্ৰী শিল্পীসকল আছে, শিল্পীসকলৰ এটাই আশা থাকিছিলে যে মই কেতিয়াবালৈকে জুবিনদাৰ লগত সংগত কৰিম, কিন্তু সেই আশাবোৰ এতিয়া যেন বহুতৰ কাৰণে আশা হৈ ৰ'ল। আৰু এইটো অনাগত ভৱিষ্যতত জুবিনদাৰ লগত তেনেধৰণে কোনো সংগত কৰিবতো এতিয়া নোৱাৰিবই। আপোনাৰ কিছুমান এনেকুৱা স্মৃতিয়ে আমনি কৰে নেকি, যে ৰিহাৰ্চেলৰ টাইমত হওক, ক'ৰবাত হওক, জুবিনদাৰ লগত আছে, বা ফানি কিছুমান মমেণ্ট যিবোৰে এতিয়াও আপোনাক মানে আমনি কৰি আছে বা শকত? হয়, মানে কেনেকুৱা কিছুমান সেইবিলাকতো বহুত আছে বাৰু, এইবিলাকতো চব কথা এতিয়া ক'ব সম্ভৱ নহয়। কথাটো কেতিয়াবা কি হৈছিলে, ধৰ ৰাস্তাত একদিন লগ পালোঁ, আমি কৈলাশ আছিল, মই আছিলোঁ, আমি জিতু শৰ্মা, আমি একেলগে তেনেকৈ আছিলোঁ। মানে কি ক'ৰবাত বাহিৰত প্ৰগ্ৰেম কৰিব গৈছিলোঁ, এটা নতুন ইনষ্ট্ৰুমেণ্ট আনি পেলাই মানে কি তাক ৰাস্তাত আমি দেখা পালোঁ, আমি প্ৰগ্ৰেম কৰি পেলাই ৰাস্তাত ৰাতিপুৱা পোহৰৰ সময়ত আৰু আমি দেখি পেলাই মানে ৰৈ গ'লোঁ। তাৰপিছত এইফালে আছোন, এইফালে এটা কৈলাশক মানে ইনষ্ট্ৰুমেণ্টটো দিলে, আৰু কিবা ডাঙৰ এটা গীটাৰ টাইপৰ তেনেকুৱা ধৰণৰ ইনষ্ট্ৰুমেণ্ট এটা দিলে, বজালে। মানে কি তাৰপিছত আমি এটা গাড়ীতটো থাকে, আৰু ডগৰটো মই আনিলোঁ, বজালোঁ, তাতে প্ৰগ্ৰাম আৰম্ভ, মানে ফুটপাথৰ ছাইডত। আচলতে নতুন যিখিনি শিল্পী, বাদ্যযন্ত্ৰী হওক বা কণ্ঠশিল্পী হওক, তেখেতসকলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত জুবিনদাৰ আচলতে অৰিহণাটো খুবেই আছিল। আপুনি আচলতে প্ৰথম জুবিনদাৰ লগত বজাবৰ কাৰণে কি ধৰণে আচলতে আহিছিলে, বা জুবিনদাই কণ্টেক্ট কৰিছিলে নে কি, কেনেকুৱা ধৰণৰ? সেইটোতো এতিয়া বাৰু ইমানখিনি মনত নাই, কিন্তু ধৰ আমি চেনেলৰ ফালেদি হওক বা তেনেকৈ বজাইছোঁ, বহুতখিনি প্ৰগ্ৰেমো বজাইছোঁ, কিন্তু মানে পাৰ্মানেণ্টকৈ তেনেকৈ ধৰ জুবিনদাৰ মানে সেই বেণ্ডত মানে তেনেকৈ বজোৱা নাই। এতিয়া কিন্তু আপুনি আৰু নাপাব তেখেতৰ লগত সংগত কৰিব নোৱাৰিব। শেষৰখন অনুষ্ঠানেই আছিল তেখেতৰ, যি আপুনি ক'লে 9 ছেপ্টেম্বৰৰ অনুষ্ঠানখন, সেইখনেই শেষ আছিলে। আৰু হয়তো তেনেকুৱা দিন নাহিব, বা তেনেকুৱা জুবিন গাৰ্গ বা জুবিনদাৰ দৰে শিল্পীও হয়তো আমি আৰু পুনৰ ঘূৰাই নাপাম। আচলতে জুবিনদাৰ এই যি তেখেতৰ ইহলীলা সম্বৰণ কৰিলে, তাৰপিছতে অসমৰ প্ৰতিখন নগৰ, গাঁও, চহৰ, প্ৰতিটো চুকে চুকে ইতিমধ্যে জুবিনদাৰ শকত নিয়মান হৈ পৰিছে। জুবিনদাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই সকলোৱে এগছিকৈ হ'লেও অন্ততঃ চাকি জ্বলাইছে, ধূপ জ্বলাইছে, আৰু তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰিছে। আমিও আচলতে এইকেইদিন বাতৰি সম্প্ৰচাৰ কৰি আছোঁ যদিও, আমাৰো আচলতে ভিতৰত জুবিন শব্দটো শুনিলেই, বা জুবিনদাৰ গান ক'ৰবাত বজিলেই যেন বুকুখন কঁপি উঠে, এনেকুৱা অনুভৱ আমাৰ ক্ষেত্ৰতো হৈছে। সেয়ে সকলোৱে আশা কৰিছে জুবিনদা আৰু পুনৰ আমাৰ এই তেখেতৰ মৰমৰ অসম ৰাজ্যখনতে কাৰোবাৰ মাতৃৰ গৰ্ভত যেন জুবিনদাই জন্ম পায়, আকৌ আমাৰ অসমখনৰ বাবে তেখেতে সপোন দেখিবলৈ সুবিধা পায়, সেয়ে সকলোৱে আশা কৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।